বৰষুণৰ পানীৰে উপচি পৰিছে ঐতিহাসিক জনিয়া বজাৰ। বন্ধ হৈ পৰিছে দোকান পোহাৰ সাপ্তাহিক বজাৰ। বৰপেটা জিলা পৰিষদ আৰু মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জনিয়াৰ ঐতিহাসিক জনিয়া সাপ্তাহিক বজাৰত একাঠু পৰ্যন্ত বৰষুণৰ পানী জমা হোৱাৰ ফলত বিগত ৩ মাহ ধৰি বজাৰখন বন্ধ হৈ পৰিছে। পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে দোকানীসকলৰ। মাটি বন্ধকত থৈ হাতলেচিয়ে চৰকাৰক আদায় দিবলগীয়া হৈছে ৰাজহ। এই ক্ষেত্ৰত হাতলেচিয়ে বাৰে বাৰে বৰপেটা জিলা পৰিষদ মুখ্য কাৰ্যবাহী বিষয়া মান্দিয়া খণ্ড উন্নয়ন বিষয়াক লিখিতভাৱে অৱগত কৰিছে যদিও বিষয়াসকলে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰোপৰি বিভাগীয় কৰ্তৃপক্ষই বজাৰৰ সীমা চমজাই দিয়াৰো অভিযোগ উত্থাপন কৰে হাতলেচি ফুলচান আলীয়ে। মই জনিয়া বজাৰ কমিটিৰ সম্পাদক। আমাৰ এই জনিয়া বজাৰখনলৈ আমি দোকানীবিলাকে বা ৰাইজে ইমান ডাঙৰ বিপদত পৰিছোঁ, কাৰণ প্ৰায় ৩ মাহমান পাৰ হৈ গ'ল। এই বজাৰখন গোটেই বজাৰখন পানীৰে আগুৰি আছে। এইবিলাক কিন্তু বানৰ পানী নহয়, এইটো বৰষুণৰ পানী। বানৰ প্ৰভাৱ বৰ্তমানলৈকে আমাৰ জনিয়াত পৰা নাই। এই বৰষুণৰ পানী, এই পানীখিনি কোনোফালে ওলাই যাব নোৱাৰে। ওলাই যোৱাৰ কাৰণে তেনে কোনো ড্ৰেইনেজ ছিষ্টেমো নাই। আমি ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বহুতবাৰ জনাইছোঁ। হাট মহলদাৰক লৈ আমি বজাৰ কমিটিৰ পৰা হৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বহুতবাৰ জ্ঞাত কৰিছোঁ, জনাইছোঁ, এপ্লিকেশ্যন কৰিছোঁ। তেওঁলোকে আমাক কোনো সঁহাৰি দিয়া নাই। কিন্তু তেওঁলোকে বছৰে বছৰে প্ৰায় ৩ লাখকৈ টকা এইখন বজাৰৰ পৰা ৰাজহুৱা কৰ আদায় কৰি আছে। এতিয়া এই হাট মহলদাৰসকলে ইমান ডাঙৰ বিপদত পৰিছে। এই বজাৰখনত আপোনালোকে চাই আছে, বজাৰখনত এই দোকানবিলাক চব বন্ধ হৈ আছে। মই ধৰক আজিলৈ মোটামুটি ইয়াৰ যোৱা বছৰৰ আগৰ বাৰো মই বজাৰটো দেখি আনিছিলোঁ। এটা বছৰ পাৰ হৈ গৈছে। মই এই হাটটোৰ বাবদে বহুত দৰখাস্ত দেওয়া আছিল, DC ছাৰক দেওয়া আছিল, CO ছাৰক দেওয়া আছিল, বিডু ছাৰক দেওয়া আছিল। মই ক'লোঁ এনেকুৱা ছাৰ, মোৰ মাটিখিনি এনে বুজি পোৱা নাই, বজাৰটো চলিব নোৱাৰা হৈছোঁ। মানুহৰ তাত কৰ আদায় কৰা খুজিলে কৰ নিদিয়ে, সিয়ে কৈ থাকে বজাৰে নাই। এনে কৰি পাব্লিকে কৈ থাকে, ছাৰ মোক বজাৰটো যদি আপুনি ডাকি দিছে, মোক বজাৰটো সমজাই দিয়ক। আপোনাৰ যিখিনি মাটি মোক সমজাই দিয়ক, সেইখিনি মাটিহে মই খাম, বেলেগৰ মাটি নাখাওঁ। কিন্তু সিহঁতে আজি যাম বুলি কিমান দিন কৈ থাকে, মোক সোমাই দিয়ে। আগামী সপ্তাহত মংগলবাৰত গৈ আছোঁ, আপোনাক যাই বুজাই দি আছোঁ। ইমান কোৱাতে 2 বছৰ পাৰ হ'ল আৰু এইবাৰ নতুন কৰি পল্লাকে। যোৱা বছৰতো মই কয়দিনমান গ'লোঁ, মোটামুটি জিলা পৰিষদক দৰখাস্ত দেওয়া আছিল, DC ছাৰক দেওয়া আছিল, আঞ্চলিক গাঁও পঞ্চায়ত তাতে দেওয়া আছিল, তাৰপাছত আপোনাৰ মন্দিৰত দেওয়া আছিল। বহুত ঠাইত মোৰ দৰখাস্ত দেওয়া আছে, বহুত নিউজত কোৱা আছে। আজিলৈ মোৰ মাটিটো, বজাৰৰ মাটিটো ঠিক কৰি দিয়া নাই। বজাৰটো ৰাখিছে, মই কৰ আদায় কৰাৰ কাৰণত মই বজাৰটো ৰাখি আনিছোঁ। এতিয়া যে কয়টা দোকান আছে, দোকানৰ পৰা কৰ চলে আৰু কৰ নিদিয়ে। বজাৰ ঠিক নাই, বজাৰত কিয় কৰ আদায় কৰিব আহিছা, মই কৰ নিদিওঁ। সিহঁতে বেয়া ধৰণে ধমকি দিয়ে। ধমকি খাই হ'লেও মই লাজ অলপ কৰিলেও মই গুচি যাওঁ। এতিয়া মই নিজেই চাওঁ বজাৰত পানী কেনেকৈ, মানুহ যদি বজাৰত আহিব নোৱাৰে, বজাৰত যদি দোকানীবিলাক বিক্ৰী কৰিব নোৱাৰে, কেনেকৈ পইচা দিব? এই পইচাখিনি দিওঁতে বহুত অসুবিধা হৈছে। এনেকুৱা অসুবিধা হৈছে, তাৰমানে আমি কৰ উঠাব পৰা নাই। কিন্তু আমাৰতো কৰটো তাতে দিবই লাগে। আমি কৰ্তৃপক্ষক এনেকৈ জনাইছোঁ, এপ্লিকেশ্যন দি জনাইছোঁ যে আপুনি অলপ সঁহাৰি দিয়ক, যাইখিনি মাটিখিনি বুজাই দি বজাৰখন আমাৰ অলপ বুজাই দিয়াৰ পিছত আমি কৰটো উঠাব পাৰোঁ। যদি কৰটো খুজিব যাওঁ, কোনোবা দোকানত কৈ আছে যে মাটি নাই, তুমি কিয় বজাৰটো লৈছা। আমি সেইকাৰণে বিৰাট দুখিত হৈছোঁ। কিন্তু লগে লগে আমি এপ্লিকেশ্যন দিছোঁ, CO ছাৰক দিছোঁ, বিডু ছাৰক দিছোঁ। দিয়াৰ পিছতে ছাৰে কৈছিল যে মই যাম তাতে, কিন্তু আহিম বুলি কৈ এতিয়ালৈকে অহা নাই। কিন্তু এটা কথা হ'ল যে উন্নয়ন কেনেকৈ হয় সেইটো কিন্তু বিডু ছাৰে এতিয়ালৈকে কৰা নাই। কিন্তু মাটিখন, কিন্তু যিখিনি মাটি হৈছে আগৰ পৰা, যিখিনি মাটি শুনা পাইছোঁ যে 1964 চনত মাটি এলটমেণ্ট হৈছে বজাৰৰ নামত, কিন্তু কিয় মিছাই আমাক এই মাটিখিনি হাতখন ঢাকি দিয়ে, এতিয়ালৈকে বুজাই দিয়া নাই। মাটিখন যদি ডেভেলপমেণ্ট কৰিব পৰা যায়, তাৰ পৰা কৰিব লাগিব, আঞ্চলিকৰ পৰা কৰিব লাগিব, তেতিয়াহে আমি বজাৰখন উন্নত কৰিব পাৰোঁ বা মানুহে উন্নত কিবা নৰাচৰা কৰি অলপ আৰাম পাব। জনিয়াৰ পৰা মইনুল হক চৌধুৰীৰ ৰিপৰ্ট, চুহানা লাইভ।